7 6 4 6 4 6 less 3 4 1 less 8 2 9 less 2 4 5 4 3 4 less 3 8. Answer is 61. Correct answer. হাতৰ আঙুলি ব্যৱহাৰ কৰি অতি সহজেই অতি কঠিন অংকসমূহৰ ফলাফল উলিয়াব পৰা এটা পদ্ধতি হৈছে এবাকাছ পদ্ধতি। কিন্তু এই এবাকাছ পদ্ধতি কিদৰে কৰা হয়, কিদৰে এই পদ্ধতিৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ মগজু বৃদ্ধি হয়, গতিকে এই এবাকাছ পদ্ধতিৰ কথা কিছু জানিবলৈ আমি বৰ্তমান উপস্থিত হৈছোঁ গণেশগুৰিস্থিত SIP এবাকাছ চেণ্টাৰত। সো এবাকাছ এটা যন্ত্ৰ হয়, আপোনালোকে পিছফালে দেখা পাইছে, এইটো হয় আমাৰ যোন টিচাৰ্ছ হয়, শিক্ষক হয়, তেওঁলোকে এইটো দি পেলাই শিকায়। সো এই যে এইবিলাক য়েল্লো হালধীয়া ৰঙৰ এইবিলাক দেখা পাইছে, এইবিলাক হয় বিডছ। সো বিডছবিলাক উঠাই নমাই পেলাই তেওঁলোকে কেলকুলেশ্যন শিকা আৰম্ভ কৰে ইয়াতে। লাহে লাহেকৈ কি হয়, এই কেলকুলেশ্যন এই বিডছবিলাক নুঠোৱাকৈ তেওঁলোকে এই এবাকাছ যন্ত্ৰটো মাইণ্ডত সোমাই যায়। প্ৰথমতে এটা বাচ্চাৰ মেণ্টেল যিটো মেথমেটিক্সৰ স্কিল সেইটো বাঢ়ি যায়, তাৰ লগতে কনচেনট্ৰেশ্যনটো বাঢ়ে, মনোযোগ সংখ্যাটো বাঢ়ে, তেওঁলোকে মনত ৰাখিব পাৰে বেছি সময়, মানে মেমৰিটো বাঢ়ি যায়। চ' আল্টিমেটলি লাইফ স্কিল হয় আৰু এইটো বাচ্চাৰ কাৰণে। এইবিলাক হ'ল ডেচিমেল পইণ্ট থকা প্লাছ মাইনাছ চামছ। এইটো চাওক, এটা 3টা ডিজিট থকা লগতে এটা ডিজিট থকা এটা মাল্টিপ্লিকেশ্যন, ইয়াতে 2টা ডিজিট ইনটু 2টা ডিজিট মাল্টিপ্লিকেশ্যন কৰি আছে। এই ল'ৰাটো চাওক, ইয়াতে আপোনাৰ যদি দেখায়, এই সি কৰি আছে 4টা নম্বৰ ডিভাইডেড বাই 1 নম্বৰ, মানে 4 ডিজিট ডিভাইডেড বাই 1 ডিজিট, লগতে কৰি আছে 4 ডিজিট ডিভাইডেড বাই 2 ডিজিট। এই যে এবাকাছ পদ্ধতি, এই এবাকাছ পদ্ধতিৰ জৰিয়তে যদি আপুনি এবাৰ এই পদ্ধতিটো শিকি লৈছে, যিমান কঠিন অংক নহওক কিয় সেই অংক আপুনি অতি সহজেই ইয়াৰ সঠিক উত্তৰ আপুনি দিব পাৰিব। কেমেৰা পাৰ্চন তপনৰ সৈতে মই নৃপেন মণ্ডল, DD অসম।